আপোনালোকক কৈছিলোঁ যে এসপ্তাহ হ'লে মই দেখাই দিম ধানখিনি আৰু আজি মই আহিলোঁ চাওক গোট কেনেকুৱা হৈছে চাওক জোপা কেনেকুৱা হৈছে মানে তো মই আপোনালোকক জেগাখিনি দেখাই দিওঁ তো এইখিনি আছিলে ঠাইখিনি চাওক তো কিছুমানে বিলিভ নকৰিব ন তো সেইকাৰণে মই দেখাই দিওঁ তো এইখিনিত আছিলে মই কৈছিলোঁ যে এই চেক ভইলটো ইয়াতে আছিলে বুলি তো এইখিনি চাওক এইখিনি চাওক আৰু এইখিনি মোৰ যমুনা হয় আৰু ইয়াতে মই 15 আগষ্টৰ দিনাখন ইয়াতে জিংক আৰু ইউৰিয়া ব্যৱহাৰ কৰিছিলোঁ তো জিংক ব্যৱহাৰ কৰাৰ পিছত চাওক জোপাটো ডাঙৰ হয় পাত বহুত বেছিকৈ মেলে আৰু সেউজীয়া হৈ থাকে গোটেই ধানবোৰ আৰু বহুত ধৰণৰ মানে বেমাৰৰ পৰা হাত সাৰিব পৰা যায় আৰু তো সেইকাৰণে আমি জিংক দিব লাগে আৰু উৎপাদন মানে বৃদ্ধি কৰায় গম পাইছেনে তো আপোনালোকে জিংক ব্যৱহাৰ কৰা নিয়ম হৈছে তো ইউৰিয়াৰ লগত ব্যৱহাৰ কৰিব লাগে ডিএপি এইবিলাকৰ লগত নহয় অনলি ইউৰিয়াৰ লগত ব্যৱহাৰ কৰিব নহ'লে পানীৰ লগত মিলাই স্প্ৰে কৰিব তো জিংক ধান ৰোৱাৰ পৰা 20 পৰা 30 দিনৰ ভিতৰত দিব যোনটো মনোহাইড্ৰেট হয় জিংক 33% থাকে তো সেইটো 300 গ্ৰাম দিলেই হ'ল এবিঘাত 8 কেজি বা 10 কেজি ইউৰিয়া ল'ব তাৰ লগত মিক্স কৰি গোটেই মাটিখিনিত ছটিয়াই দিব আৰু চাব এসপ্তাহমানৰ পিছতে দেখিব যে কেনেকুৱা হৈছে ধানৰ কালাৰ আৰু গছবোৰ আৰু চাওক যদিহে বোলে পানী বেছি আছে তেতিয়াহ'লে আপোনালোকে স্প্ৰে কৰিব স্প্ৰে কৰিলেও ভাল ফল পাব 20 দিন 30 দিনৰ ভিতৰত দিব পৰা নাই তাৰ পিছতো দিব পাৰে আপোনালোকে তো মানে তেও 20 পৰা 30 দিনৰ ভিতৰত দিলে মানে বেছি ভালকৈ মানে ৰিজাল্টটো পোৱা যায় আৰু চাওক মই পাইছোঁ ভাল ৰিজাল্ট এতিয়া ভাল দেখিছোঁ মানে গোটেইবোৰ ধান তো আগতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হৈ আহিছে এসপ্তাহতে আৰুতো আছে ন দিন তো ভাল হ'ব যোৱা বছৰ জিংক ব্যৱহাৰ কৰা নাছিলোঁ তো এবাৰ কৰিছোঁ তো এবাৰ ভাল হ'ব বুলি আশা ৰাখিছোঁ আৰু বহুত